সত্যঘোষিত নিট পৰীক্ষাত উত্তীৰ্ণ হোৱা তিনিগৰাকী ছাত্ৰক সম্বৰ্ধনা AITF নেত্ৰী মীনাক্ষী ৰহমানৰ। দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে আকৌ প্ৰমাণ কৰি দেখুৱালে তিনিগৰাকী ছাত্ৰই। 520 নম্বৰ লাভ কৰি উজলিল কয়াকুছিৰ ভৌকামাৰী গাঁৱৰ পাণ দোকানী শাহজান আলীৰ পুত্ৰ মুজাহিদুৰ ৰহমান। বহুত ভাল লাগি আছে, বহুত কষ্টৰ ফলত পালোঁ। আজমল সুপাৰ 40 2 বছৰ আছিলোঁ, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ইণ্টিগ্ৰেটেড কোৰ্ছত। এইচএছ আৰু নিট দুটা একেলগে দিলোঁ, তাৰপিছত পালোঁ ফাৰ্ষ্ট চান্সত। মাক দেউতাকেতো প্ৰথমৰ পৰাই বহুত সহায় কৰিছে, প্ৰথমৰ পৰাই লাগি আছে বাছে। সুপাৰ 40 ফ্ৰীত পৰিলোঁ, তাত 2 বছৰ পৰাৰ পিছত তাৰপিছত আহিলোঁ। বহুত কৰিছে। সুপাৰ 40তো সকলো টাইমতে টিচাৰ থাকেই, টিউশ্যনৰ কাৰণে হোষ্টেলত থাকে আৰু ক্লাছ ঠিক ঠাক হয় তেনেকৈ। তোমাৰ নাম কি? মুজাহিদুৰ ৰহমান। কিমান নম্বৰ পাইছা? 520। এনে তোমাৰ দেউতা কি কৰে? দোকান কৰে কয়কুছি বজাৰত। কিহৰ দোকান? পাণ দোকান। তোমাৰ দেউতাৰ সাধাৰণ পাণ দোকান এটা তোমাক দেখা কৰা কৰাইছে, ভাল এটা ৰিজাল্ট কৰিলা। এনে ভৱিষ্যতে তোমাৰ আৰু এই ৰাইজৰ কাৰণে কি কৰিবা তুমি? ৰাইজৰ কাৰণেতো বহুত কৰিব লগা আছে, এতিয়ালৈকে একো হোৱা নাই, কিন্তু কিছুতো কৰিম। 507 নম্বৰ লাভ কৰি ভক্তৰ দবালৈ গৌৰৱ কঢ়িয়াই আনিলে আবুৱাল মাছুদ হাছানে। লগতে 501 নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে আৰিফ আহমেদে। মোৰ বহুত ভাল লাগি আছে। মই মোৰ গাঁৱৰ লগতে মা দেউতাৰ সমাজৰ উন্নতিৰ কাৰণে এটা কাম কৰিব পাৰিম, সেইকাৰণে মোৰ বহুত ভাল লাগি আছে। লিখা পঢ়াৰ ক্ষেত্ৰত মাক দেউতাকে কেনেকুৱা সহায়? যথেষ্ট চেষ্টা কৰিছে, বহুত সহায় কৰিছে। সৰুৰে পৰাই আজি 10 বছৰ মই বাহিৰত আছিলোঁ, বহুত কষ্ট কৰিছে মোৰ কাৰণে। ভৱিষ্যতে ডক্টৰ হৈ ৰাইজক কেনেকুৱা সহায় কৰিবা? মই ভাবিছোঁ দুখীয়া ৰোগক বহুত সহায় কৰিম আৰু ভাল কিবা এটা কৰিম, সমাজৰ কাৰণে, যাতে মোৰ কাৰণে সকলো সমাজৰ সকলো ৰাইজৰ যাতে ভাল হয়। কিমান নম্বৰ পাইছে? 501। এইবাৰ প্ৰথমে আছিল নেকি? নাই, মোৰ 3 নম্বৰ ড্ৰপ আছিল। হাই ছেকেণ্ডেৰী মেট্ৰিকত কিমান পাৰ্চেণ্টেজ আছিল? হাই ছেকেণ্ডেৰীত মোৰ 80% আছিল আৰু মেট্ৰিকত মোৰ 77% আছিল। সংখ্যালঘু অধ্যুষিত অঞ্চলত তিনিগৰাকী কৃতি ছাত্ৰৰ এনে সাফল্যত উৎফুল্লিত গাঁওবাসী। বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ ভৌকামাৰীৰ গাঁৱৰ পাণ দোকানী শাহজান আলী আৰু মমতাজ বেগমৰ পুত্ৰ মুজাহিদুৰ ৰহমান, ভক্তৰদবাৰ আবুৱাল মাছুদ হাছান, আৰিফ আহমেদে সত্যঘোষিত নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্টত ফলাফলত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰসকলক AITF নেত্ৰী মীনাক্ষী ৰহমানে একোখনকৈ ফুলাম গামোচাৰে আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সৰ্বমুঠ 520 নম্বৰ লাভ কৰি উজলি উঠা মুজাহিদুৰ ৰহমানকো AITF নেত্ৰী মীনাক্ষী ৰহমানে আজমল সুপাৰ 40ত বিনামূলীয়াকৈ নামভৰ্তিও কৰোৱাইছিল। তিনিগৰাকী কৃতি ছাত্ৰলৈ জনালো অভিনন্দন। আজি আচলতে আমি আহিছোঁ এটা বিশেষ অভিযান লৈ পেলাই। যোৱাকালি যিখিনি নিটৰ এক্সামৰ ৰিজাল্ট দিলে, তাত আমাৰ অঞ্চলৰ পৰা বহুখিনি ল'ৰা ছোৱালী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এতিয়া আমি সকলোৱে বা অঞ্চলবাসী ৰাইজ বা অভিভাৱকসকলো নিট পৰীক্ষাৰ কাৰণে এক্সামৰ হোৱাৰ পিছত ৰিজাল্টৰ কাৰণে বহু অধীৰে ৰখি থাকোঁ। আৰু যোৱাকালি ৰিজাল্ট দিলে আমাৰ এই অঞ্চলৰ পৰা যথেষ্টখিনি ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে আৰু তেখেতসকলকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যথেষ্ট এটা ভাল খবৰ। বিগত সময়ত হজৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো শিক্ষাৰ জাগৰণ আমাৰ প্ৰধানকৈ সংখ্যালঘু প্ৰধান অঞ্চলত আনিছে, তাৰ ফলবিলাক আজি আমি পাই আছোঁ। আজি দেখিছোঁ ঘৰে ঘৰে অঞ্চলে অঞ্চলে ডক্টৰ ইঞ্জিনিয়াৰ ওলাই আছে আৰু হয়তো বেছি দিন নাই, প্ৰায় 5-10 বছৰ পিছতে এনেকুৱা এটা পৰিৱেশ আহিব য'ত ঘৰে ঘৰে একোজন IAS ACS ওলাব। গতিকে এই সুযোগতে এইবাৰ সৰ্বভাৰতীয় নিট পৰীক্ষাত যিসকল উত্তীৰ্ণ হৈছে তেখেতসকলে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ অভিভাৱকসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে হজৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ এই অভিযান এনেকৈ চলি থাকক তাকে মই আশা কৰিছোঁ। পোনপ্ৰথমেই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাম। এইকাৰণেই যে আমাৰ এই ভিতৰুৱা অঞ্চল, বিশেষকৈ কৃষি প্ৰধান অঞ্চল, এই অঞ্চলত আপোনালোকে আমাৰ ঘৰত আহি যি আনন্দ দিলে তাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ। তাৰ লগে লগে বদৰুদ্দিন আজমল, চিৰাজউদ্দিন আজমল যি ফাউণ্ডেশ্যন, যি ট্ৰাষ্ট, তেখেতসকলক মই ধন্যবাদ জনাওঁ। এইকাৰণেই জনাওঁ যে আচলতে আমাৰ নিচিনা পৰিয়ালত তেওঁলোকে যে আজি যোৱা নেট পৰীক্ষা যিটো ৰিজাল্ট আৰু এই ৰিজাল্টত যিটো হাঁহিৰ বিৰঙণি দিছে,
তাৰ কাৰণে আচলতে মই আচৰিত যে তেনেকুৱা এটা অনুষ্ঠান আমাৰ গৰীব মানুহৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু যথেষ্ট ভৱিষ্যত হ'বলগীয়া অনুষ্ঠান এটা। তাৰ লগে লগে মোৰ ল'ৰাটো আজি 561 নম্বৰ পাই নেটত উত্তীৰ্ণ হৈছে। তেখেতৰ আপ্ৰাণ চেষ্টাৰ ফলত আল্লাহৰ ৰহমতত মুৰব্বীসকলৰ আশীৰ্বাদত আৰু সিৰাজুদ্দিন আজমলৰ ফাউণ্ডেশ্যনৰ যিটো অপাৰ চেষ্টা, ইয়াৰ লগে লগে ফাউণ্ডেশ্যনৰ যিটো ফেকাল্টি আৰু সেই ফেকাল্টিসকলক আপ্ৰাণ চেষ্টাৰ ফলত আজি গোটেই অসমত যি ৰিজাল্টৰ জিলিকনি উঠিছে, সকলোৰে মুখে মুখে আজমল ফাউণ্ডেশ্যন। গতিকে মই আপোনালোকৰ জৰিয়তে আশীৰ্বাদ বা আহ্বান জনাম যে বন্ধুসকলে আগত দিনত ল'ৰা ছোৱালী এজন সুশিক্ষিত নাইবা এজন সচেতন নাগৰিক হিচাপে থিয় কৰাব খোজে, তেখেতসকলে যেন আজমল ফাউণ্ডেশ্যনত তেখেতসকলৰ ল'ৰা ছোৱালী এডমিশ্যন দিয়ে। বিৰাট ভালেই লাগিছে। বহুত যিখিনি আশা কৰিছিলোঁ সেইখিনি পাইছোঁ। ওপৰৱালাই সেইটো সহায় কৰিছে আৰু আমাৰ গাঁৱৰ বা ৰাইজবিলাকেও আমাক মানে সহানুভূতি আৰু শিক্ষকবিলাকেও সহানুভূতি দিছে আৰু বহুত উপকাৰ কৰিছে। আমাৰ ভৱানীপুৰ BPHCৰ ABPM ছাৰেও আমাক তেনেকৈ আমি আৰু বহুত সুখী হৈছোঁ। আৰু তাৰ মাজতে আমি নীট পৰীক্ষা যেতিয়া 1 মাহ বাকী আছিল, তেতিয়া আমাৰ হঠাৎকৈ এটা অঘটন হৈ যায়। আমি দুয়োজনে মানে এক্সিডেণ্ট হৈছিলোঁ। মানে ইমানেই দুখ লাগিছিল যে কিবা হয় নাজানো, তথাপি তাক মুজাহিদুৰক কোৱা নাছিলোঁ। মই মানে 5 দিন পিছত ইমান কষ্ট কৰি মানে মনত বল আনি মই এটা ফোন কৰি কৈছিলোঁ যে আমাৰ একো হোৱা নাই, তুমি চিন্তা নকৰিবা, তুমি ভালকৈ পঢ়ি যাবা। তথাপি যিদিনা আমাৰ 18 মাৰ্চত এক্সিডেণ্ট হ'ল, তাৰ 19 তাৰিখত মক টেষ্ট পৰীক্ষা আছিল। পৰীক্ষাৰ পিছত এডমিন ছাৰৰ মোবাইলেদি ফোন কৰি কৈছিলে, মা মোৰ ভিতৰত কেনেকুৱা লাগি আছে মই ক'ব নোৱাৰোঁ, এনেকুৱা হৈছিল। আৰু তথাপি ইমান মানে কষ্ট কৰিছিল, দিনে ৰাতিয়ে কষ্ট কৰিছিল। ৰোজাৰ 1 মাহটো তাই শুবই পৰা নাছিল, ৰাতিপুৱা 5টা বজাতহে শুইছিল। এনেকুৱা কষ্ট কৰিছিল আৰু মানে সময়মতে কৰিছিল আৰু লেখা পঢ়া কৰিছিল, বহুত কষ্ট কৰিছে। এইবাৰ প্ৰথমে দিছিল। হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিলে, প্লাছ নীটো দিলে। ফাৰ্ষ্ট চান্সতে পাই গৈছিল।